কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভাল। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এক্সট্ৰেমেৰিডাৰ আছাম। তো আজি বহুত দিনৰ পিছত আজি বাইকখন লৈ আহিলোঁ। তো লাষ্ট লংডিঙে গৈছোঁ দেখিছিলোঁ। তো বহুত দিনৰ পিছত আজি আকৌ ওলাইছোঁ বাইকত। কেইটামান কাম আছে ওলাইছিলোঁ, ভাবিলোঁ ভিডিঅ' এটা বনাই দিম বুলি, সেইকাৰণে আজি ওলাই আহিছোঁ আৰু একেবাৰে। তো চাওঁ কি হৈছে আগলৈ। মই এইফালে দি আহি আছিলোঁ, ৰেলৱে গেট পৰি আছিলে। তো ট্ৰেইনটো ইয়াতে ৰখাই থৈছে, মই এইপিনৰ পৰা ঘূৰি দিলে এক পাক এনেকৈ মাৰিলোঁ। তো এইফালৰ পৰা ওলাই যামগৈ এতিয়া ধুনীয়াকৈ। কোনে ইমান টাইম ৱেষ্ট কৰে? এইফালে পৰাই যাওঁগৈ আৰু ধুনীয়াকৈ। কোনফালে পাওঁ অলপ সেইফালে জাম হৈ গ'ল যে, সেইফালেও নাই জেগা, এইফালেও নাই যাবলৈ। ফাইনেলি ভিৰৰ পৰা ওলাই দিলোঁ এইপিনে পৰা কাটি কুটি চাইডে চাইডে। তো এইফালে পৰা মই এতিয়া যাওঁ, চাওঁ কিবা দোকান এখন, কাম এটা আছে, কামটো চাওঁ কি হয়। তো মই ভাবিছোঁ আজি বাইকত এটা ষ্টিকাৰ এটা লগাম বুলি, ইউটিউবৰ নামটো লিখিম বুলি ভাবিছোঁ হেলমেটত আৰু বাইকত। তো সেইটো কাৰণে ওলাই আহিছোঁ। তো এতিয়া ক'ত ভালকৈ পাওঁ চাই লওঁ। তো ক'ৰবাততো লিখিব লাগিবই। তো পাই গ'লোঁ নবেদা দোকান। তো এতিয়া দুটা বস্তু লগাব লাগে, চাই লওঁ কি লগাওঁ। বাইকত লগাই দিলোঁ বৰ্তমান এতিয়া ইউটিউবৰ নামটো। তো ইয়াত লগাই আছে নবেদাই ধুনীয়াকৈ নামটো। এইটো এৰি নাযায় ন নবেদাৰ পিছত? নেৰে ন? পূৰা ধুনীয়াকৈ লাগি গ'ল। তো এতিয়া ৰাইডৰ ষ্টাৰ্ট প্ৰিপেৰেশ্যন কৰিব লাগিব লাহেকৈ। তো এইফালে এটা লগাই দিলোঁ, এটা হেলমেটত লগালোঁ। হেলমেটত দেখাম বাৰু ক'ত লগোৱা আছে। তো লাগি গ'ল ষ্টিকাৰ ইয়াত এটা ধুনীয়াকৈ, নিজে বনোৱা ষ্টিকাৰ হয়তো, কেনেকুৱা লাগিছে নাজানো, খালি লগাই চাইছোঁ এবাৰ। তো হেলমেটত লগাই ল'লোঁ এটা ধুনীয়াকৈ নাম। তো এইফালে দেখিব পাইছে ধুনীয়াকৈ লাগি আছে। সেইকাৰণে নবেদাই লগাই দিলে। হাই নবেদা, ভালে আছে? তো আমি এটা নতুন ৰাইড এটা যাম কেটিএমৰ ফালৰ পৰা। তো আমি হেলমেটটো ৰেডি কৰিলোঁ, বাইকো ৰেডি কৰিছোঁ। তো বাকী প্ৰিপেৰেশ্যন ৰেডি কৰিব আছে, আকৌ দঙো যাব আছে লাহেকৈ, দঙৰ প্লেনিঙো চলি আছে। তো চাই লওঁ কি হয়। তো এতিয়া নবেদাৰ পৰা আমি যাওঁ আৰু বিদায় মাগোঁ। নবেদা আকৌ লগ পাম, ধুনীয়াকৈ আহিম। নবেদা এছটি কিট ওলাই দিব, আহিম। যদি অলপ মডিফাই কৰিম খালি অলপ, ঠিক আছে? অ'কে, নবেদাৰ ওচৰত আহিম আকৌ, এছটি কিট লগাম, বাইকটো অলপ মডিফাই কৰিম, ধুনীয়া কৰিম। তাৰপিছত গৈ আছোঁ বাৰু। তো মোৰ বাইকতো নাম লিখাই ল'লোঁ, হেলমেটতো নাম লিখাই ল'লোঁ। চিনেমেটিক শ্বটটো কেনেকুৱা লাগিলে ক'ব। ষ্টিকাৰ লগোৱা হ'ল, মই আপোনালোকক দেখাই আছোঁ বাৰু। একচুৱেলি মইতো কৰি আছোঁ, এটা ৰাইড এটা ওলাই আছে আমাৰ কেটিএম ফালৰ পৰা। মই আপোনালোকক কোৱা নাই বাৰু, এতিয়া কৈ দিছোঁ। কেটিএম ফালৰ পৰা ৰাইড এটা ওলাই আছে 17 to 18 অৰেঞ্জ ফেষ্টিভেল হৈ আছে ডাম্বুকত। তো সেইবাবে মই নিজৰ ইউটিউব চেনেলৰ নামটো লিখি ল'লোঁ। তো যাম, এনজয় কৰিম অলপ। বহুত দিন হ'ল যিহেতু ৰাইড কৰা নাই। তো মিঠুদাই মোক ফোন কৰিছিলে। তো মোক কৰা নাই, একচুৱেলি মই কৰিছিলোঁ ফোন। তো ষ্টৰি পাইছিলোঁ, ক'লোঁ এনেকুৱা কথা। তো কৈছে ৰাইড জইন কৰা বোলে, যাওঁ। তো ঠিক আছে ব'লক যাওঁ, ফুৰি আহোঁগৈ, এনজয় কৰোঁগৈ। তো সেইবাবে আজি ইউটিউব চেনেলৰ নামটো লিখাই ল'লোঁ। তো যাওঁ আৰু ক'ৰবাত। এইফালেদি মই যাওঁ বকুল ফ্লাইঅভাৰ ফালে, এনেই হাইৱে ফালে অলপ চলাওঁগৈ। তো জগন্নাথ মন্দিৰ এইপিনেও এনেই গৈ চাওঁ ভাবিছোঁ। তো লগৰ এটা ফোন কৰিম, যদি জগন্নাথ মন্দিৰ ফালে থাকে হয়তো সোমাম চাগে, মই ভাবিছোঁ সোমাম বুলি। চাই লওঁ কি হয়, গৈ লওঁ, গম পামগৈ। যদি লগতো থাকে তেতিয়া সোমাম আৰু জগন্নাথ মন্দিৰত, নহ'লে নাই। নহ'লে এইপিনে পৰা মই ঘূৰি ঘৰলৈ যাম। যিহেতু মই আজি এনেই ওলাই আহিছিলোঁ, এনেই ওলাওঁতে ভাবিলোঁ ব্লগ এটাই বনাই দিওঁ, বহুত দিন যিহেতু বনোৱা নাই। তো যিহেতু ৰাইডৰ প্ৰিপেৰেশ্যন হৈ আছে, এইটো মই আপোনালোক কওঁ বুলি ভাবিলে কাৰণে কৈ দিছোঁ। আৰু ডাম্বুকৰ ৰাইডটো হৈ আছে। তো তাৰপিছত আৰু এটা ৰাইড হৈ আছে আমাৰ, সেইটো সেইদিনাখনে ক'ম বাৰু। যোনদিনাখন ডাম্বুকৰ ৰাইড ষ্টাৰ্ট কৰিম সেইদিনাখন মই ক'ম বাৰু নেক্সট ৰাইডটো ক'ত হৈ আছে। বহুত ধুনীয়া জেগাত হ'ব, হয়তো আমাৰ 4-5 দিনৰ কাৰণে ট্ৰিপ হ'ব। এইটো 4-5 দিনৰ কাৰণে থকাকৈ যাম আমি। তো আমাৰ সেইটো গ্ৰুপ ওলাই আছে ধুনীয়াকৈ, চাওঁগৈ কি হয় এতিয়া। উঠি গ'লে এতিয়া ফ্লাইঅভাৰত একদম চং না, গল্ডেন টাইপ হৈ আছে অলপ। একদম বেলি যিহেতু ডুবিলে, এতিয়া বেলি ডুবা টাইম। বঢ়িয়া আৰু একদম গল্ডেন টাইম হৈ আছে একদম। চব কি ধুনীয়া লাগিছে এবাৰ ভিউ, আৰু কি লাগে আৰু। তো ইয়াতে ৰখি কিনে মই আপোনালোকক চিনেমেটিক এটা দিম, তো চাওক। তো মই এইফালে লিখালোঁ নিজৰ ইউটিউব চেনেলৰ নাম এক্সট্ৰিম ৰাইডাৰ আছাম, ইয়াত দেখিব পাইছে। আৰু এটা লিখালোঁ ইয়াত মই নিজৰ ষ্টিকাৰ এটা দিলোঁ, এইটো চাওক কেনে লাগিছে জনাব। এক্সট্ৰিম ৰাইডাৰ আছাম মেপটো আছে, এইপিনে ইনষ্টাগ্ৰামৰ নামটো আছে। তো বাইকখন ইয়াত একদম থৈ দিছোঁ ধুনীয়াকৈ। তো এইপিনে চাওক গল্ডেন হৈ আছে, একদম গল্ডেন টাইপৰ। তো বেলি ডুবিলে এতিয়া। তো এইপিনে পৰা মই এতিয়া ঘৰত যাম। মই লগৰ এটাক ফোন কৰিব আছে, যদি থাকেহি জগন্নাথ মন্দিৰত হয়তো সোমাম। আৰু বাইকখন মই প্ৰিপেৰেশ্যন কৰি আছোঁ ৰাইডৰ কাৰণে। ডাম্বুক যাম ফুৰিবলৈ কাৰণে,
ফেষ্টিভেল এটা আছে এনজয় কৰিম তো মিঠুদাৰ লগত কথা পতা হ'ল কি হ'ব কি নহয় তো এটা গৈ থাকোঁ আগলৈ লগৰটোক ফোন মাৰিছিলোঁ লগৰটো বোলে জগন্নাথ মন্দিৰত নাই তো সি বেলেগ ক'ৰবাত ওলাই গ'ল তো মই এইপিনে পৰা এতিয়া ফুৰি ফুৰি ঘৰে যাওঁতে ধুনীয়াকৈ জং নাই একদম গল্ডেন হৈ আছে আগফালে দেখিছানে কি ধুনীয়া ভিউ দেখিছে নাই একদম নেচাৰৰ কালাৰে বেলেগ হৈ গ'ল এতিয়া একদম যেতিয়া ইভিনিং টাইম হয় ন ছানছেট টাইম হয় তেতিয়া নেচাৰৰ কালাৰটো একদমেই চেঞ্জ হৈ যায় মানে একদম গল্ডেন টাইপ হৈ যায় এতিয়া দেখিছে নাই কেনেকুৱা হৈ আছে আগফালে একদম গল্ডেন টাইপ এই হাইৱে ফালে আহিলে বহুত ঠাণ্ডা লাগে কিন্তু আমাৰ টাউনৰ ফালে মেইন টাউনত যদি চলাওঁ ন ঠাণ্ডা ইমান নালাগে ইয়াত ঠাণ্ডাটো বেছি মানে এই বাগানো আছে গছো আছেতো ঠাণ্ডা মানে ইয়াত বহুত বেছি হৈ যায় ইয়াত এতিয়া মই হয়তো জেকেট পিন্ধি আছোঁ পাই তথাপিও মোক ঠাণ্ডা লাগি আছে মানে এনেকুৱা তো এইপিনে হাইৱে বনি আছে ফ'ৰলেন বনাই আছে বোলে কাম চলি আছে তো যেতিয়া এইটো ৰাস্তাটো বনি যাব চলাই আল্টিমেট লাগিব কৈছোঁ নে এইফালে আল্টিমেট লাগিব এই ৰাস্তাটো যেতিয়া ক্লিয়াৰ হৈ যাব আহিবা আৰু এইপিনে চলাবলৈ তেতিয়া ইয়াত পোক পৰুৱা ইমানেই উৰিছে ন মোৰ মানে ভাইজাৰে একদম টাপ টুপকৈ লাগি লাগি ফচি গৈছে মৰি গৈছে মানে একদম মোৰ ভাইজাৰটো একদম পোকে পোক হৈ আছে এইপিনে ইমানে পোক ওলাইছে মানে এতিয়া তো ইভিনিং টাইম হ'ব ওলাবই আৰু তো এইপিনে চব মাটি চাটি পৰি আছে মানে ফ'ৰলেন বনাব তো এইপিনে আমাৰ জগন্নাথ মন্দিৰ তো আগত অলপ দেখালোঁ তো এদিন আহিম ভালকৈ ইয়াত ভিজিট কৰিব আছে দেখাব মই টাইমে পোৱা নাই আহিম বাৰু এদিন ভালকৈ তো এইটোৱে জগন্নাথ মন্দিৰ একদম চখ কি ধুনীয়া লাগিছে তো ৰাইডবিলাক 17 হ'ব তো 17 যাম এইফালে ভিৰ লাগি গ'ল কি হ'ব এতিয়া 17 to 18 হ'ব দামোগৰ ফেষ্টিভেলটো তো এতিয়া বাইকৰ এইখিনি হ'লেই অকল তেল ভৰাব লাগে যাব লাগে কাপোৰ দুটামান পেকিং কৰিব লাগে সিমানে তো এতিয়া সেইটো ৰাইড অহাৰ পিছত আৰু এটা ৰাইড হ'ব সেইটো কেতিয়া হ'ব মই ক'ম বাৰু আজি নকওঁ বেলেগ এটা ভিডিঅ'ত ক'ম এইফালে পৰা প্ৰথম ওলাই লওঁ তো এতিয়া ষ্টিকাৰটো কেনেকুৱা লাগিলে আপোনালোকে ক'ব বাৰু মই এটা সৰুকৈ ল'লোঁ আৰু ভিডিঅ' এটা আজি ইমান দীঘল নহ'ব ব্লগটো অকণমান চুটিকৈ বনোৱা হ'ল তো এনেই ওলাই আহোঁ বুলি ভাবি কিনে বনাই দিলোঁ আৰু ষ্টিকাৰটো যিহেতু লগাব আহিছিলোঁ তো সেইটোৱে দেখালোঁ আপোনালোকক তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব যদি মোৰ চেনেলত আপোনালোকে নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক দিবলৈ কাৰণে মই চেষ্টা কৰিম ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভালো লাগে শ্বেয়াৰো কৰি দিব তো ইমানতে মই সমাপ্ত কৰোঁ ঠিক আছে গাইজ বাই বাই জয় আই অসম